ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলো। গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে যদি ইয়াৰ নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। এইটো তেখেতৰ নিজা বক্তব্য দি তেখেতে আইনৰ আওতাত গৈছে। এতিয়া আইনৰ ৰাস্তা ল'ব, এই বিষয়ে আৰু খুব বেছি ক'ব লগা আমাৰ নাই। আৰু এই সময়ত বিশ্লেষণৰ মুঠেই সময় নহয়। তেখেতে যিটো কৈছে তেখেতৰ একান্ত ব্যক্তিগত, আৰু মই তেখেতৰ সেই কথাটো ৰিপিট কৰিবও বিচৰা নাই, যিহেতু এই দুখৰ সময়ত এই ধৰণৰ কথা বিশ্লেষণৰ মুঠেই সময় নহয়, যাৰ কাৰণে হয়তো তেখেতে আইনী মেৰপেচত পৰি তেখেতৰ তাতে আইনগতভাৱে আইনৰ ৰাস্তা ল'ব। আৰু আমাৰ পাৰ্টিৰ যিটো লাইন মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব স্পষ্ট কৰিছে, আৰু তেখেতৰ পদাংক অনুসৰণ কৰি ময়ো মোৰ কথাখিনি আপোনালোকৰ সন্মুখত কৈ দিছো।